हेलो माय यूट्यूब फैमिली আপোনালোকক স্বাগতম জানাইছো আজিৰ এই স্পেশাল ভিডিঅ'ত টাইটেল আৰু থাম্বনেল চাই কিনে আপোনালোকে তো গম পাই গৈছে আজি আহিছো Hyundai সেকেন্ড হ্যান্ড কাৰ ডিলাৰ ইয়াতে আপোনালোকে ভাল ভাল কন্ডিশনত জেনুইন কন্ডিশনত সেকেন্ড হ্যান্ড গাড়ী এটা লৈ কিনে যাব পাৰিব আপোনালোকে সবে এটা আশাত থাকে ক'ত কম দামত গাড়ী পাম ক'ত জেনুইন গাড়ী পাম কম দামত গাড়ী পোৱাটো মানে ইমান এটা ইম্পৰ্টেন্ট বস্তু নহয় মেইন গাড়ীটো ভাল হ'ব লাগে আপোনালোকে আহক ভিডিঅ' চাই কিনে যিমান পাৰে ডিসকাউন্টত গাড়ী পাই যাব মোৰ নাম ক'লে মই আপোনালোকৰ কাৰণে ভিডিঅ'টো স্পেশালি বনাই আহি আছে ভাল লাগি আছে সাপোর্ট কৰি আছে কাম কৰি আছো ৰেগুলাৰ ইউটিউবত এনেকৈ আগলৈ লৈ যাক এনেকৈ ভাল ভাল ভিডিঅ' সদায় দেখুৱাই থাকিম তো বলক আৰু বেছি দেৰি নকৰো ভিডিঅ'টো স্কিপ নকৰাকে হেগলৈকে চাই থাকিব আৰএছএছ এক্সিকিউটিভ দাদা আছে দাদা নমস্কাৰ নমস্কাৰ নামটো আপোনাক জনাই দিয়ক মোৰ নাম শ্ৰী হিমজ্যোতি ঠাকুৰীয়া আজি ষ্টক কিমান আহিছে মিনিমাম আপোনাৰ ইয়াতে ভালেখিনি ষ্টক আছে ভালেখিনি আছে কম দামত পাব আজি গাড়ী কম দামৰ পৰা হয় জেনুইন পাব জেনুইন গাড়ী পাব ওকে দাদা ষ্টেডিয়ামত এড্ৰেছটো আৰু শ্বৰুমৰ টাইমিংটো জনাই দিয়ক তোমাৰ শ্বৰুমৰ টাইমিং হ'ল মানডে টু সানডে হয় তোমাৰ 9টা বজাৰ পৰা ইভিনিং 6:30 লৈকে ওকে আৰু এড্ৰেছটো হ'ল তোমাৰ খানাপাৰা ফালৰ পৰা যদি আহে ৰেডিসন ব্লু হোটেলৰ ওচৰতে হয় আৰু আগত আছে ৰেডিসন ব্লু ৰেডিসন আহিলে মানে তোমাৰ ওচৰতেই স্টপেজল ৰেডিসন ব্লু হয় সাইনবোর্ড দেখা পাই যাব Hyundai সৰাইঘাট সেকেন্ড হ্যান্ড কার স্টার্টিং কৰ পৰা কৰিব ষ্টাৰ্টিং তোমাৰ এখন মাৰুতি ব্ৰেজা হয় 2018 গাড়ী ওকে টপ মডেল ZDI প্লাস হয় সব পাৰে কন্ডিশন একদম ধুনীয়া হৈ আছে না দাদা অৰিজিন পেইন্টত আছে গাড়ী হয় টায়াৰ কন্ডিশনো সব পাৰে একদম রানিং কন্ডিশন 80-85% টায়ার এখন ধুনীয়া হৈ আছে তোমাৰ ৰানিং আছে 58000 58000 যারা জেনুইন আছে জেনুইন ওকে সব পাৰে মারুতি সুজুকি ব্রেজা ZDI প্লাস ডিজেল না পেট্রোল দাদা এখন ডিজেলত আছে ওকে প্রাইস কিমান ৰাখিলে এখনৰ প্রাইস তোমাৰ কোৱা আছে 6,40,000 ওকে নেগোশিয়েবল হৈ যাব হয় ভিডিও চাই আহি স্ক্রিনশটটো দেখাই দিব যিমান পাৰে অন টেবল নেগোশিয়েবল হৈ যাব আৰু দাদা ফাইনান্স কৰিলে মিনিমাম কিমান ডাউন পেমেন্ট দিব লাগিব 30% দিব লাগিব মিনিমাম 30% মিনিমাম 30% দিবই লাগিব নেক্সট আছে তোমাৰ এখন মহিন্দ্ৰা মাৰাজ 2018 মডেল ওকে মহিন্দ্ৰা মাৰাজ AS01 গুৱাহাটী ৰেজিস্টাৰ দাদা এটা কিমান চনৰ হয় আৰু কিমান ৰানিং হয় এখন 2018 গাড়ী হয় 98,000 মান চলা আছে ওকে 7 সিটার 7 সিটার ওকে টায়ার কন্ডিশন ভালে আছে পেট্রোল না ডিজেল এখন ডিজেলত ডিজেল ভেরিয়েন্ট সব রে মহিন্দ্রা মারাজ আপোনালোকে যদি একটা ডিজেল গাড়ী বিচাৰি আছে 7 সিটার ভাল আৰু টুৰিঙৰ কাৰণে এটো লৈও আৰামছে যাব পাৰিব আস্কিং কিমান ৰাখিলে এখন 4 লাখ পোৱা আছে 4 লাখ টকা ৰানিং কিমান হ'ল দাদা এটো এখন 98,000 চলা আছে 98,000 সুইফট DXi 2021 মডেল ওকে এখন তোমাৰ 68 মান রানিং আছে 68,000 রানিং দাদা পেট্রোল না ডিজেল এখন পেট্রোল পেট্রোলত হয় আস্কিং কিমান ৰাখিলে এখন কোৱা দাম আছে তোমাৰ 5.5 লাখ টকা নেগোশিয়েবল হৈ যাব ওকে 5.5 লাখ 5.5 লাখ নেগোশিয়েবল হৈ যাব নেগোশিয়েবল হৈ যাব ওকে দাদা নেক্সট এখন তোমাৰ টাটা হেৰিয়াৰ হয় 2019 মডেল সব আরে গাড়ি একদম ধুনীয়া কন্ডিশনে আছে দাদা কালার তো অরিজিনালে হৈ আছে অরিজিনাল কালার ওকে কালার জি আছে একদম অরিজিনাল হৈ আছে ফার্স্ট ওনার না সেকেন্ড ওনার এটো এখন ফার্স্ট ওনার গাড়ী হয় কিমান ৰাখিলে আস্কিং প্ৰাইস এখন আস্কিং আছে তোমাৰ 12 লাখ টকা 12 লাখ টকা অলপ কম হ'ব না কম অলপ নহয় ভালেখিনি কমাই ভালেখিনি হৈ যাব আপোনালোকে যদি ভিডিও চাই আহে জলদি তেতিয়াই পাব দে স্ক্রিনশটটো লৈ আহিব লাগিব দাদা এটো ডিজেলত হয় না পেট্ৰল এখন ডিজেল গাড়ী ডিজেল চাহ পাৰে এইবিলাক গাড়ী লৈ কিনে আপোনালোকে আৰামছে লং লং টুৰ কৰিব পাৰিব ইঞ্জিন ওয়াৰেন্টি আহিব নেকি ইঞ্জিন ওয়ারেন্টি নাহিব নাহে না এনে তো ভাল আছে তো গাড়ী ভাল গাড়ী ভাল গাড়ী ধুনীয়া আছে পুৰা গাড়ী নেক্সট দাদা ক্ৰেতা এখন তোমাৰ 2020 গাড়ী হয় ক্ৰেতা ক্ৰেতা ব্ল্যাক কালার এখন ব্ল্যাক কালার ব্ল্যাক বিউটি সব রে আৰু এখন তোমাৰ পেট্ৰল হয় DCT টাৰ্বো হয় ওকে প্যানোরামিক সানরূপৰ লগত পাই যাব ক্ৰেতা আস্কিং প্ৰাইস এখন আস্কিং আছে তোমাৰ 12 লাখ 12 লাখ হৈ যাব নেগোশিয়েবল হ'ব নেগোশিয়েবল কৰে দাদা ডাউন পেমেন্ট মিনিমাম কিমান লাগিব ফাইনান্স ডাউন কৰিলে পেমেন্ট 30% 30% 4 লাখ 4.5 লাখ মান দিলেও ওলাই যাব যদি কাস্টমাৰ বেংকিং ভাল সিভিল ভাল এনে ওলাই যাব আহক আপোনালোকে ক্ৰেতা যদি বিচাৰি আছে ধুনীয়া কন্ডিশনৰ ভিতৰত Hyundai এই ডিলাৰৰ পৰা লৈ যায় আৰু দাদা এইটো ইঞ্জিন ওয়াৰেন্টি আহিব নেকি ইঞ্জিন ওয়ারেন্টি পাই যাব আহি যাব না আহি যাব এই ডিলাৰত মানে এইটো Hyundai নিজৰ ডিলাৰ Hyundai গাড়ী বিলাকতে ইঞ্জিন ওয়াৰেন্টিটো আহি যাব নেক্সট দাদা তোমাৰ আলকাজাৰ হয় 2020 ওকে আলকাজাৰ সব এখন ডিজেলত হয় কোম্পানি ফিটেড এলয় লাগি আছে আৰু টায়াৰ কন্ডিশন ভালে হৈ আছে প্যানোরামিক সানরূপ আহি যাব সব পাৰে সানরূপ তো ধুনীয়া আছে গাড়ীটো একদম ধুনীয়া গাড়ী পেট্রোল না ডিজেল এটো এখন ডিজেলত তোমাৰ হয় কিমান আছে এটো প্রাইস এখন তোমাৰ
গাড়ীখনৰ কোৱা দাম আছে তোমাৰ 16 লাখ টকা। 16 লাখ টকা হয়, নেগোচিয়েবল হৈ যাব। ওকে, ফাৰ্ষ্ট ওনাৰ না সেকেন্ড ওনাৰ? ফাৰ্ষ্ট ওনাৰ গাড়ী। ফাৰ্ষ্ট ওনাৰ গাড়ী একো কাম নাই, আপোনালোকে চাব পাৰে। কাম নাই। হয় খালি তেলটো ভৰাই চলাই থাকিলে। ওকে, টেষ্ট ড্ৰাইভ হৈ যাব না? চিয়ৰ টেষ্ট ড্ৰাইভ হৈ যাব। আৰু দাদা মেকানিক লৈ কিনে চেক কৰিব পাৰিব? চেক কৰিব পাৰিব। ঠিক আছে, সব ফেসিলিটি अवेलेबल আছে। জেনুইন কার দিলে টেনশন নাই, কি আছে পুৰা জেনুইন আছে। 2009 ৰ Honda City। হয়, এইখন এটা টাইমত ভিআইপি গাড়ী আছিলে, এতিয়াও ভিআইপি গাড়ী। বহুত ডিমান্ড আছে। ডিমান্ড থকা গাড়ী। হয়, আগত যদি ল'ব পৰা নাই এতিয়া ল'ব পাৰিব। হয়, কিমানত দি আছে আজি এইটো? এইখন তোমাৰ কোৱা আছে 2,50,000। 2,50,000। মেবি এইখনত টেক্সটো ফেল আছে। হয়, এইটো আমি কৰাই দিব। কিবা অলপ নেগোচিয়েবলো কৰাই দিম। নেগোচিয়েবল হৈ যাব। একদম প্ৰিমিয়াম গাড়ী, আপোনালোকে একেবাৰে কম দামত ইয়াৰ পৰা লৈ যাব পাৰিব। Hyundai Active i20 হয়। হয়, এইখন তোমাৰ 45,000 মান চলা আছে। 45,000 AS01 গুৱাহাটী ৰেজিষ্ট্ৰেচন আৰু গাড়ীখন অৰিজিনাল পেইণ্টত আছে। অৰিজিনাল পেইণ্টত আছে, চাব পাৰে। ধুনীয়া গাড়ী। গাড়ী একদম ধুনীয়া কণ্ডিচনত হৈ আছে আজি এই ডিলাৰত। আহক আপোনালোকে আৰু যিমান পাৰে অল ওভাৰ ভিডিওটো শ্বেয়াৰ কৰক। কালাৰটো ধুনীয়া আছে, এটা স্ক্ৰেচ নাই, চাব পাৰে। দাদা এইটো কিমান ৰাখিলে প্ৰাইস? এইখন তোমাৰ কোৱা আছে 5 লাখ টকা। 5 লাখ টকা নেগোচিয়েবল হৈ যাব। ওকে, নেগোচিয়েবল হৈ যাব সকলো খিনি গাড়ীতে, চাব পাৰে। ফাইনান্স এটা মিনিমাম 30% দিবই লাগিব। 4,80,000 কৈছো। ওকে, আৰু যদি তোমাৰ ভিডিও চাই আহে আকৌ মই নেগোচিয়েবল কৰাই দিম। ভিডিও চাই আহি আপোনালোকে ক'ব লাগিব দেই, তেতিয়া দাদা গম পাব। এনে মনে মনে আহিলেতো গম নাপায়, তেতিয়া দাদাৰ ৰেটটো দিব লাগিব। ভিডিওৰ কাৰণে আৰু ডিসকাউন্ট বিলাক দি আছে। নেক্সট দাদা, এইখন তোমাৰ আলকাজাৰ Hyundai। হয়, এইখন অৰুণাচল ৰেজিষ্ট্ৰেচন। আলকাজাৰ Hyundai 2021 ৰ গাড়ী। 2021 ৰ গাড়ী, চাব পাৰে। সানৰুফ পুৰা পেনোৰামিক সানৰুফ পাই যাব। কেইটাৰ নিচিনাই হয় না এইটো দাদা? আলকাজাৰ নতুন ওলাইছে না এইটো? এইটো নতুনে হয়, নতুন বেছি দিন হোৱা নাই। হয়, ইয়া ফেচলিপ আহিলে আলকাজাৰৰ। ওকে, হোৱাইট কালাৰ ব্লেক কালাৰ, আগতে এখন আছে ইয়াতে এখন আছে। কালাৰটো ধুনীয়া লাগিছে, ব্লেক আৰু হোৱাইট কালাৰ। দাদা এইটো কিমান ৰাখিছে প্ৰাইস? এইখন পেট্ৰলত আছে। হয়, এইখন আস্কিং আছে 12 লাখ। 12 লাখ টকা। চাব পাৰে, 12 লাখ টকাৰ গাড়ী আপোনালোকে ইমান ধুনীয়া কণ্ডিচনত পাই আছে। একদম নেক্সট টু শ্বৰুম কণ্ডিচন গাড়ী ক'ব লাগিব দেই, এটাও স্ক্ৰেচ নাই, একদম ধুনীয়া কণ্ডিচন। দাদা স্পেয়াৰ টায়াৰ ইউজ হৈছে নেকি? স্পেয়াৰ টায়াৰ আনইউজ আছে। হয়, কিমান ৰানিং হ'ল ক'লে? এখন 30,000 মান চলা আছে। 30,000 728 এনেকুৱা। হয়, চাব পাৰে। অৰুণাচলৰ গাড়ী দাদা, ইয়াৰ পৰা লৈ গ'লে গুৱাহাটীৰ পৰা এইটো কৰাই দিব পাৰিব ট্ৰান্সফাৰটো? ট্ৰান্সফাৰ আমি কৰাই দিম। আৰু যদি গুৱাহাটী নাম্বাৰ অসমৰ নাম্বাৰ প্লেটটো লাগে তেনে আমি সেইটো আমি কৰাই দিম। এস দাদা কৰিব পাৰিব না? এস কৰাই দিম। হৈ যাব। ওকে, চাব পাৰে। একদম ধুনীয়া কণ্ডিচনত গাড়ী আহি গৈছে আজি এই ডিলাৰত Hyundai। আহক আপোনালোকে বেছি দেৰি নকৰিব, প্ৰিমিয়াম গাড়ী কম দামত লৈ যাওক ইয়াৰে পৰা। তোমাৰ Hyundai i20 হয়, 2021 ৰ মডেল। ওকে, গাড়ী ধুনীয়া এইখন। Hyundai i20 চাব পাৰে, গাড়ী একদম ধুনীয়া কণ্ডিচনত হৈ আছে। দাদা এইটো কিমান ৰাখিছে প্ৰাইস? এখন 6 লাখ কোৱা আছে। নেক্সট দাদা i20 অল মডেল। হয়, 2018 ৰ Elite i20। ওকে, চাব পাৰে। এইটো গাড়ী বহুত ডিমান্ড আছিল এটা টাইমত। এতিয়া দাদা আপুনি কিমান দামত দি আছে? এইখন তোমাৰ টায়াৰ কণ্ডিচন ভাল আছে। 5,20,000 কোৱা দাম, নেগোচিয়েবল হৈ যাব। 5,20,000 ফাৰ্ষ্ট ওনাৰ হয় না? ফাৰ্ষ্ট ওনাৰ গাড়ী। ওকে, আৰু দাদা গাড়ী এক্সচেঞ্জ কৰি লৈ যাব পাৰিব? লৈ যাব পাৰিব। ঠিক আছে। নেক্সট এইখন তোমাৰ Hyundai i20। হয়, 2014 মডেল। 2014 মডেল। এখন আস্কিং আছে 330। 330 নেগোচিয়েবল হৈ যাব। নেগোচিয়েবল হৈ যাব। এখন তোমাৰ Swift Desire। হয়, অল মডেল 2011 ৰ গাড়ী। ওকে, ডকুমেন্টেশন দাদা সব আপডেট আছে? আপডেট আছে। ওকে, যিখিনি কাগজ আৰসি অনাৰ ট্ৰান্সফাৰ পলিউশন সেইখিনি আমি প্ৰভাইড কৰাই দিম। হয়, ইনোভা। হয়, এইখন তোমাৰ 2011 ৰ গাড়ী। 2011। এইখন তোমাৰ আস্কিং আছে 3.5 লাখ। 3.5 লাখ টকাত ইনোভা। নেগোচিয়েবল হৈ যাব। নেক্সট দাদা, নেক্সট আছে তোমাৰ এইখন ইয়ন আছে। ইয়ন বহুত ডিমান্ড মাৰ্কেটত, টায়াৰ কণ্ডিচনো ভালে হৈ আছে। 2018 ৰ গাড়ী। হয়, তোমাৰ ফাৰ্ষ্ট ওনাৰ গাড়ী। চাব পাৰে, গাড়ী একদম ধুনীয়া কণ্ডিচনত হৈ আছে। দাম আছে 2,20,000 টকা। 2,20,000 টকা। নেগোচিয়েবল হৈ যাব। ওকে দাদা, পলিউশন ইনক্লুড থাকিব? ইনক্লুড সবখিনি। ঠিক আছে, আপোনালোকে আহি কিনে সব চাই ল'ব দেই। অলপ কাম আছে, বিলাক স্ক্ৰেচ কৰিব লাগিব আৰু। সেকেন্ড হেণ্ড গাড়ী মানে অলপ চলপ স্ক্ৰেচ থাকিবই। 2010 ৰ গাড়ী। হয়, এইখন আস্কিং আছে 130। 1,30,000। 1,30,000 ওমিনি। চাওক দাদা, এইটো ধুনীয়া আছে না পুৰা? বডি ধুনীয়া হৈ আছে। হয়,
পুৰা ধুনীয়া হৈ আছে বডি ফাৰ্ষ্ট ওনাৰ গাড়ী আৰু এইখন তোমাৰ ৰানিং আছে 64000 ৰানিং গাড়ী নেক্সট আছে তোমাৰ 2012 গাড়ী হয় Hyundai Ion Sports এইখন তোমাৰ আস্কিং আছে 1,65,000 ওকে 1,65,000 আপোনালোকে ইয়ন পাই আছে টায়াৰ কন্ডিশন ভালেই আছে অলমোস্ট গাড়ী ধুনীয়া হৈ আছে ইঞ্জিন পুৰা সিল আছে দাদা ইঞ্জিন সিল ওকে ৰানিং কিমান হ'ল এটো মিনিমাম এইখন 45 মান চলা আছে ওকে নরমাল আৰু 45,000 জেনুইন রানিং আছে পুরা আহক আপোনালোকে নেক্সট দাদা অল্টো 2012 ৰ গাড়ী হয় অল্টো LX হয় অল্টো LX হয় দাদা এটো কিমান পৰিব ভিডিও চাইলে 1,30,000 কোৱা আছে 1,30,000 কিন্তু দাম নেগোশিয়েবল হৈ যাব i10 কিমান চনৰ হয় এটো এইখন 2014 2014 কিমান ৰাখিলে প্ৰাইস এইখন 2,10,000 কোৱা আছে হয় নেগোশিয়েবল হৈ যাব ওকে 45,000 রানিং আছে এইখন গাড়ী হয় মাৰুতি সুজুকি অল্টো 2014 ৰ গাড়ী এখন তোমাৰ কোৱা আছে 2,30,000 2,30,000 ওকে 2,30,000 টাকা অল ডকুমেন্টেশন দাদা কৰি দিব না আপডেট কৰাই দিম যদি কিবা পলিউশন বা ইন্সুরেন্স ফেল আছে সেইখিনি আমি আপডেট কৰাই দিম হয় প্লাস আরসি ট্রান্সফাৰৰ যিখিনি কাম থাকে অনাৰ নেম ট্রান্সফাৰ সেইখিনি আমি কৰাই দিম ওকে দাদা নেক্সট এখন তোমাৰ ওয়েগনাৰ হয় 2018 অটোমেটিক ওয়েগনাৰ 2018 অটোমেটিক ওয়েগনাৰ 370 মান কোৱা আছে 370 আহিলে অলপ নেগোশিয়েবল হৈ যাব নেক্সট দাদা গ্র্যান্ড আইটেন 2015 হয় কিমান ৰাখিলে এটো প্ৰাইস এখন 270 কোৱা আছে নেগোশিয়েবল হৈ যাব ওকে 270 আছে প্ৰাইস নেগোশিয়েবল হৈ যাব নেক্সট পোলো এখন ডিজেলত হয় হয় এইখন তোমাৰ 2,10 কোৱা আছে 2,10,000 2,10,000 ওকে 2,10,000 আৰু কমত হৈ যাব আপোনালোকে যদি আহে শোরুম ভিজিট কৰে গাড়ী চাই আৰু কম বেছি স্ক্ৰিনশ্বটটো দেখাই দিয়ে আৰু এইখন আছে তোমাৰ ওয়েগনাৰ 2013 ৰ হয় এইখন তোমাৰ LXi হয় এইখন 2,20,000 কোৱা দাম ওকে দাদা নেগোশিয়েবল হৈ যাব নেক্সট ওয়েগনাৰ এইখন VXi হয় হয় এইখন তোমাৰ 2013 ৰ গাড়ী 2013 হোয়াইট কালার ধুনীয়া আছে না কন্ডিশন গাড়ী ধুনীয়া হয় দাদা এটো কিমান ৰাখিলে প্ৰাইস এইখন কোৱা দাম আছে তোমাৰ 2,60,000 2,60,000 কিন্তু এইখন আমি নেগোশিয়েবল অন টেবল নেগোশিয়েবল হৈ যাব আপোনালোকে আগতে আহক গাড়ী চাওক তোমাৰ এয়াও হ'ব কি বুলি কয় ফাইনান্স হ'ব ফাইনান্সও হৈ যাব কম দামত তোমাৰ Hyundai Santro আছে হয় 2008 এইখন তোমাৰ আস্কিং আছে 90,000 টকা 90,000 টকা হয় নেগোশিয়েবল হ'ব অলপ নেগোশিয়েবল হৈ যাব 90,000 টকাৰ গাড়ীটো নেগোশিয়েবল হৈ যাব আপোনালোকে ভিডিওটো চাই কিনে আহক ইমান সোনকালে পাৰে পেট্ৰলত হয় না পেট্ৰল গাড়ী ওকে ডকুমেন্টেশনত দাদা এক্সট্ৰা লাগিব না ইনক্লুড থাকিব কি ক'লা ডকুমেন্টেশন এক্সট্ৰা লাগিব না ইনক্লুড থাকিব ইনক্লুড এক্সট্ৰা নাই ঠিক আছে কেশ টকাত আপোনালোকে গাড়ী লৈ যাওক ইয়াৰে পৰা নেক্সট দাদা আৰু কম দামত গাড়ী আছে না নাই নেক্সট তোমাৰ এইখন আৰু 1,10,000 পোৱা 2010 ৰ গাড়ী 2010 চেন্ট্ৰো কিমান ক'লে 1,10,000 1,10,000 টকাত আপোনালোকে পাই যাব ফাইনান্স নহয় না এখন ফাইনান্স কম দামী গাড়ী বিলাকত ফাইনান্স নহয় আৰু কি ক'ব দাদা আজিৰ ভিডিঅ'ত আহক আমাৰ পাৰ্কিংলৈকে হয় গাড়ীবিলাক চাওক টেষ্ট ড্ৰাইভ ব্লগ মন পছন্দৰ গাড়ী এখন লৈ যাওক আপোনালোকে ভিডিওটো চাই কিনে আহি কিনে ভিজিট কৰক দাদা এইটোৱে কৈছে ভিডিও চালেতো নহ'ব আহি কিনে ভিজিটো কৰিব লাগিব দাদা ইয়াতে অলৰেডি থাকেই যি আছে আপোনালোকক পুৰা দেখুৱাই দিব আৰু প্ৰাইস কেইটাটো সেমে থাকিব হয় আহাৰ পিছত কমিব না পাৰিব কিয় পাৰিব হয় মানে যি আছে জেনুইন আছে আগতে ভিডিও বনাইছো এটো বনাই আছো ৰেগুলাৰ আপোনালোকে মোৰ চেনেলত পাই যাব মানে কমেন্ট আজিলৈকে বেয়া আহা নাই কেনে দাদা ইউটিউবৰ পৰা ভাল আহিছে না ৰেসপন্স আপোনালোকে আহক লোৱা নলোৱা এটো পিছৰ কথা চাই যাক যি পাৰে পছন্দ হলে কৰি দিব পছন্দ হলে তো লৈ যাবই ফাইনান্স তো अवेलेबल হৈ আছে দাদা ফাইনান্সটো কত হৈ আছে এতিয়া অলপ জনাই দিয়ক অসমত গোটেইটো কৰাই দিম সব জায়গা হ'ব ফাইনান্স কৰাই দিম ওকে আৰু শিলং মেঘালয়ৰ পৰা আহিলে শিলং মেঘালয়ৰ পৰা হেতু মই চিয়ৰ নকওঁ ট্ৰাই কৰিম যদি হৈ যায় শিলং মেঘালয়ৰ পৰা ফাইনান্স কৰাই দিম ওকে দাদাৰ নাম্বাৰ দিয়ে আছে আপোনালোকে কল কৰক থ্যাংক ইউ